ওয়েলকাম টু এম্বিশন গ্রাউন্ড। আপুনি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2022 বাবে গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ প্ৰস্তুতি ভালকৈ এতিয়াও লোৱা নাই। আপুনি এতিয়াও ইম্পৰ্টেণ্ট প্ৰশ্ন বিচাৰি আছে নেকি, যে 500টা ইম্পৰ্টেণ্ট কুৱেশ্যন তেনেকুৱাকৈ প্ৰিপাৰেশ্যন লৈ আছে নেকি আপুনি? যদি তেনেকুৱা কৰিছে আপোনাৰ কিন্তু ভুল হৈছে, কিয়নো আপুনি এটা পেটাৰ্ণত যাব লাগিব, এটা শিডিউলত যাব লাগিব, যাতে আপোনাৰ 100% চিলেবাছখিনি কভাৰ হয় আৰু আপোনাৰ হাতৰ পৰা 1 মাৰ্কো যাতে মিছ নহয়। সেইকাৰণে আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে 1 মান্থৰ মই এটা শিডিউল আপোনালোকক দিম, যে এই 1 মাহৰ ভিতৰত আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গ্ৰেড 3 আৰু গ্ৰেড 4 দুইটাৰে চিলেবাছ আপোনালোকে কেনেকৈ কমপ্লিট কৰিব পাৰিব, খুব ধুনীয়াকৈ ষ্টাডি প্লেনটো বনোৱা হৈছে। ইয়াৰ আগত মই এটা ভিডিঅ' দিছিলোঁ যে সেফ জোন কিমান হয়, মানে কিমান নম্বৰ পালে আপুনি নিজকে সুৰক্ষিত বুলি ভাবিব। তো এই ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই চাই ল'ব, তাৰপিছত আপোনালোকে এই শিডিউলটো চাব যে মই এইখিনি নম্বৰ পালে উত্তীৰ্ণ হ'ব পাৰিম। এতিয়াও আপোনাৰ হাতত যথেষ্ট সময় আছে, দ্যাট মিনছ 1 মান্থ সময় আছে। এই 1 মান্থৰ ভিতৰত যদি আপোনালোকে মই দিয়া ষ্টাডি প্লেনটো খুব ধুনীয়াকৈ কমপ্লিট কৰে, তেনেহ'লে কিন্তু আপোনাৰ উত্তীৰ্ণ হোৱাৰ চান্স 100% থাকিব। তো ষ্টাডি প্লেন কি আছে চাওঁ বেছি দেৰি নকৰাকৈ। তো ষ্টাডি শিডিউলটো মুঠ 4টা ভাগত বিভক্ত কৰা হৈছে, দ্যাট মিনছ 4টা সপ্তাহত বিভক্ত কৰিছোঁ। ফাৰ্ষ্ট উইক, ছেকেণ্ড উইক, থাৰ্ড উইক আৰু ফ'ৰ্থ উইক। এইটো হৈছে ফাৰ্ষ্ট উইকৰ ৰুটিন হয়। তো ফাৰ্ষ্ট উইকৰ ৰুটিনৰ ভিতৰত তেনেকৈ ডে 1, ডে 2, ডে 3 কৈ মই দিছোঁ। ধৰক আপুনি অহাকালিৰ পৰা পঢ়া ষ্টাৰ্ট কৰিলে, অহাকালি হৈছে আপোনাৰ কাৰণে ডে 1। ডে 1ত আপুনি কি পঢ়িব? ইণ্ডিয়ান জিঅ'গ্ৰাফী, ঠিক আছে, ইণ্ডিয়ান জিঅ'গ্ৰাফী পঢ়িব, ন' ইয়ৰ কাণ্ট্ৰি আৰু ষ্টেট পঢ়িব, লগতে মেথছ, ইংলিছ আৰু মক টেষ্ট। এতিয়া প্ৰশ্ন হৈছে কি, মই কিমান সময় পঢ়িম? চাওক, কিমান সময় পঢ়িব এইটো নিৰ্ভৰ কৰিব আপোনাৰ ওপৰত, কাৰণ আপুনি এজন ছাৰ্ভিচ হোল্ডাৰো হ'ব পাৰে, ক'ৰবাত হয়তো আপুনি নিয়োজিত হৈ আছে, কোনোবা প্ৰাইভেট কোম্পানীত আছে, ঠিক আছে, আৰু কোনোবা বেচেলাৰ আছে, তেখেতসকলৰ কাৰণে যথেষ্ট সময়। তথাপি মই মিনিমাম এটা সময় আপোনালোকৰ বাবে দিছোঁ 8 ঘণ্টা। মিনিমাম 8 ঘণ্টাৰ আপোনালোকে শিডিউল এটা বনাওক। যদি আপুনি প্ৰাইভেটত ছাৰ্ভিচ কৰি আছে তেনেহ'লেও কিন্তু আপুনি 8 ঘণ্টা সময় খুব ধুনীয়াকৈ পাই যাব, কাৰণ আপোনাৰ হাতত নাইট, ৰাতিৰ সময়খিনি থাকিব আৰু মৰ্ণিঙৰ সময়খিনি থাকিব। আৰু বেচেলাৰ যিহঁতে আছে তেখেতসকলে কিন্তু 8 ঘণ্টাতকৈ বেছি পঢ়িব লাগিব। তো এতিয়া ৰুটিনটো আপোনালোকে বনাই ল'ব যে টাইমটো মই কেনেকৈ এডজাষ্ট কৰিম। মই আপোনালোকৰ জাষ্ট চিলেবাছৰ পেটাৰ্ণটো দেখাইছোঁ যে কেনেকৈ আপোনালোকে পঢ়িব লাগিব। ইণ্ডিয়ান জিঅ'গ্ৰাফী ডে 1ত থাকিব, তাৰপিছত ন' ইয়ৰ কাণ্ট্ৰি এণ্ড ষ্টেট, এইখিনি পঢ়িম ডে 1। এতিয়া ইণ্ডিয়ান জিঅ'গ্ৰাফীৰ মই কোনখিনি পঢ়িম সেইটো হৈছে আচল কথা। তো তাৰে কাৰণে মই এটা ভিডিঅ' দিছিলোঁ যে ইণ্ডিয়ান জিঅ'গ্ৰাফীৰ টপিক কি কি আছে, ইণ্ডিয়ান হিষ্ট্ৰীৰ টপিক কি কি আছে, আসাম হিষ্ট্ৰীৰ টপিক কি কি আছে, ইণ্ডিয়ান পলিটিৰ টপিক কি কি আছে। এই ভিডিঅ'টো চাই আপোনালোকে নোট ডাউন কৰি ল'ব আগতে যে ইণ্ডিয়ান জিঅ'গ্ৰাফীৰ ভিতৰত মোৰ কি কি পঢ়িব লাগিব, আসাম জিঅ'গ্ৰাফীত কি কি পঢ়িব লাগিব, ঠিক আছে। এইখিনি লিখি ল'ব, আজি আপোনালোকে এইখিনি কাম কৰিব। তাৰপিছত কালিৰ পৰা আপোনালোকৰ জাৰ্ণি ষ্টাৰ্ট কৰিব যে ইণ্ডিয়ান জিঅ'গ্ৰাফী মই ডে 1ত পঢ়িম। চাওক, ইণ্ডিয়ান জিঅ'গ্ৰাফী ডে 2তো আছে, ইণ্ডিয়ান জিঅ'গ্ৰাফী ডে 3তো আছে। দ্যাট মিনছ 3 দিনৰ ভিতৰত আপোনাৰ ইণ্ডিয়ান জিঅ'গ্ৰাফীটো শেষ কৰিব লাগিব। তো 3 দিনত শেষ কৰাকৈ আপোনালোকে ইয়াতে টাইমটো লিখিব। সেইকাৰণে মই টাইমটো লিখি দিয়া নাই, টাইমটো লিখিব যে মই 3 দিনৰ ভিতৰত পঢ়িব গ'লে কমচে কম এদিনত 5 ঘণ্টাকৈ পঢ়িব লাগিব ইণ্ডিয়ান জিঅ'গ্ৰাফী। তো 5 ঘণ্টাকৈ হ'লে 5 hours into 3, দ্যাট মিনছ 15 hours ইণ্ডিয়ান জিঅ'গ্ৰাফী পঢ়িলে ইণ্ডিয়ান জিঅ'গ্ৰাফী শেষ হৈ যাব। তেনেকৈ আপুনি 5 ঘণ্টাৰ এটা শিডিউল বনাই ল'ব। এতিয়া দিনত আপুনি 8 ঘণ্টা পঢ়ি আছে, 5 ঘণ্টা ইণ্ডিয়ান জিঅ'গ্ৰাফীত গ'ল, 3 ঘণ্টা সময় কিন্তু আপোনাৰ হাতত আছে। এই 3 ঘণ্টাত আপুনি কি কৰিব? মেথছটো মই ডেইলি আপোনালোকক দিছোঁ, মেথছ 1 ঘণ্টা প্ৰেক্টিছ কৰিব, ঠিক আছে, আৰু 1 ঘণ্টা চাব ন' ইয়ৰ কাণ্ট্ৰি আৰু ষ্টেট। ন' ইয়ৰ কাণ্ট্ৰি এণ্ড ষ্টেট মানে কি, যেনেকুৱা ধৰক নেশ্যনেল এমব্লেম কি, জাতীয় পাখি কি, জাতীয় বুজি পাইছে জন্তু কি, মানে হৈছে নেশ্যনেল বাৰ্ড, নেশ্যনেল এনিমেল, সেইবোৰ চাব লাগিব। ন' ইয়ৰ কাণ্ট্ৰি, ঠিক আছে, ন' ইয়ৰ ষ্টেট, অসমৰ কি আছে, অসমৰ কোনো সংগীত আছে নেকি, অসমৰ জাতীয় কিবা উৎসৱ আছে নেকি, বুজি পাইছে, অসমৰ জাতীয় ট্ৰী কোনখন, হলং ট্ৰী যেনেকুৱা এই টাইপৰ। তো ন' ইয়ৰ কাণ্ট্ৰি আৰু ন' ইয়ৰ ষ্টেট, এই টপিকটো আপোনালোকে ইণ্ডিয়ান জিঅ'গ্ৰাফীৰ লগত চাই ল'ব। তেতিয়াহ'লে এদিনত আপোনালোকৰ 2টা টপিক কাভাৰ হৈ যাব। তো 3 ঘণ্টা এক্সট্ৰা সময় আছে, 1 ঘণ্টা মেথছৰ কাৰণে দিলে, 1 ঘণ্টা ইংলিছৰ কাৰণে দিব, আৰু 1 ঘণ্টা ন' ইয়ৰ কাণ্ট্ৰিৰ কাৰণে দি দিব। তো হৈ গ'ল আপোনালোকৰ ডে 1। ডে 2ত আহক, ডে 2ত চেম ইণ্ডিয়ান জিঅ'গ্ৰাফী, লগতে বুকছ আৰু অথৰ, এই যিকেইটা এক্সট্ৰা টপিক আছে, মানে যে ন' ইয়ৰ কাণ্ট্ৰি, বুক, অথৰ, এৱাৰ্ডছ, এই টপিকবোৰৰ কাৰণে বেছি সময় নিদিব, 1 ঘণ্টা। মেক্সিমাম টাইম কিন্তু আপোনালোকৰ এই টপিকবোৰৰ ওপৰত থাকিব, ডেট মিনছ এই মই ফাৰ্ষ্টত লিখাখিনিৰ ওপৰত, ঠিক আছে। চেম নেক্সট ডে আপোনালোকে ইণ্ডিয়ান জিঅ'গ্ৰাফীৰ কাৰণে 5 ঘণ্টা, ইণ্ডিয়ান জিঅ'গ্ৰাফীৰ কাৰণে 5 ঘণ্টা, আকৌ মেথছৰ কাৰণে ডেইলি 1 ঘণ্টা, 1 ঘণ্টা, ইংলিছৰ কাৰণে 1 ঘণ্টা। ইয়াতে চাওক ৰিজনিং আছে, ৰিজনিঙৰ কাৰণে 1 ঘণ্টা দিব, ঠিক আছে। তো একৰ্ডিং টু ইয়ৰ
কমফৰ্টেবল টাইম তো বুজি পালে তেনেকৈ আমি 3 দিনৰ ভিতৰত ইণ্ডিয়ান জিঅ'গ্ৰাফিটো শেষ কৰি দিব লাগিব ডে 4ত আহক ডে 4ত আপোনালোকে আসাম জিঅ'গ্ৰাফি চাব আসাম জিঅ'গ্ৰাফিৰ লগতে আপোনালোকে বেংক অৰ্গেনাইজেশ্যন এণ্ড হেডকোৱাৰ্টাৰ বেংকৰ অৰ্গেনাইজেশ্যন আৰু হেডকোৱাৰ্টাৰৰ নাম কি এইবোৰ চাই ল'ম আমি লগতে মেথছ 1 ঘণ্টা ইংলিছ 1 ঘণ্টা ঠিক আছে তেনেকৈ আসাম জিঅ'গ্ৰাফি টাইম ভাগ কৰিব যে 5 ঘণ্টা 5 ঘণ্টা তো আসাম জিঅ'গ্ৰাফি আমি 2 দিনত শেষ কৰিম 5 ঘণ্টা 10 ঘণ্টা পঢ়ি ঠিক আছে মেথছ আৰু ৰিজনিং থাকিব লগতে ডে 6 আহক ডে 6ত আমি আসাম হিষ্ট্ৰী ষ্টাৰ্ট কৰিম আসাম হিষ্ট্ৰীৰ লগতে কাণ্ট্ৰি থাকিব কেপিটেল আৰু কাৰেন্সি ঠিক আছে কেপিটেল কাৰেন্সি এইবোৰ চাম আমি দ্যাট মিন্স পৃথিৱীত যিমান কাণ্ট্ৰি আছে ইম্পৰ্টেণ্ট কাণ্ট্ৰিবোৰৰ নাম চাব ইম্পৰ্টেণ্ট কেপিটেল আৰু কাৰেন্সি কি আছে এইখিনি আসাম হিষ্ট্ৰীৰ লগত আমাৰ কভাৰ হৈ যাব সেম আসাম হিষ্ট্ৰীত কিমান সময় দিব 5 ঘণ্টা সময় দিব ইয়াতে আৰু 1 ঘণ্টা ইয়াতে দিলে 1 ঘণ্টা মেথছ 1 ঘণ্টা ইংলিছ ঠিক আছে ডে 7 আপোনালোকৰ হ'ব ৰিভিজন এই যে ডে 6 লৈকে যিখিনি পঢ়িলো এইখিনি আমি ৰিভিজন কৰিম বেলেগ একো নপঢ়ো কিন্তু দেই ষ্টাৰ্টিঙৰ পৰা যি পঢ়িছিলো ইণ্ডিয়ান জিঅ'গ্ৰাফি বুক অথৰ নো ইয়ৰ কাণ্ট্ৰি এইখিনি পঢ়িম লগতে ৰিজনিংটো আমি ৰাখিম ৰিজনিংৰ কাৰণে 1 ঘণ্টা সময় দি দিব এক্সট্ৰা তো ঠিক আছে খুব ধুনীয়াকৈ আমাৰ ফাৰ্ষ্ট উইক কমপ্লিট হ'ল এতিয়া আমি সেকেন্ড উইক লৈ আগবাঢ়িম সেকেন্ড উইকৰ ডে 1 কি আছে সেকেন্ড উইকৰ ডে 1ত সেম আসাম হিষ্ট্ৰী আৰু অৰ্গেনাইজেশ্যন আসাম হিষ্ট্ৰীটো ঠিক তেনেকুৱা 5 পৰা 7 ঘণ্টা সময় দিব একৰ্ডিং টু ইয়ৰ কমফৰ্টেবল টাইম ঠিক আছে সেম মেথছ আৰু ইংলিছৰ কাৰণে ডে 2ত চাওক ইণ্ডিয়ান হিষ্ট্ৰীলৈকে আমি আগবাঢ়ি গ'লো ইণ্ডিয়ান হিষ্ট্ৰীত মই 4 দিন দিছো কিয়নো ইণ্ডিয়ান হিষ্ট্ৰীটো হৈছে ডাঙৰ পাৰ্ট ঠিক আছে 1 2 3 4 1 2 এই চাইডে দিছো ঠিক আছে লগতে আপোনালোকে এয়াৰপোৰ্ট স্কিম আৰু পলিচিটো চাই ল'ব ইণ্ডিয়ান হিষ্ট্ৰীৰ লগত ডে 3 ট্ৰান্সপৰ্টেশ্যন চিষ্টেমটো চাব ঠিক আছে মেথছ 1 ঘণ্টা ইংলিছ 1 ঘণ্টা সেম লোকসভা আৰু ৰাজ্যসভাটো চাব ইণ্ডিয়ান হিষ্ট্ৰীৰ লগত নেক্সট ডে 5 চিটি সিচুৱেটেড অন দা বেংক ৰিভাৰ ঠিক আছে মানে কোনখন নদীৰ ওপৰেৰে কোনখন সিটি বা কোনখন চহৰ গৈছে সেই টপিকটো খুব ইম্পৰ্টেন্ট টপিক হয় এটো লগত চাই ল'ব লগতে মেথছ 1 ঘণ্টা ৰিজনিং 1 ঘণ্টা তো আপোনালোকৰ ইণ্ডিয়ান হিষ্ট্ৰী 4 দিনৰ ভিতৰত কমপ্লিট কৰিব লাগিব ডেইলি ইণ্ডিয়ান হিষ্ট্ৰী 5 ঘণ্টাৰ পৰা 7 ঘণ্টা পঢ়ি পেলাই ঠিক আছে নেক্সট হৈছে আপোনালোকৰ ডে 6ত হ'ব ৰিভিজন ডে 7ত ৰিভিজন মই 2 দিন কিহৰ কাৰণে ৰিভিজন দিলো কাৰণ চাওক আপোনালোকৰ ফাৰ্ষ্ট উইকৰ পৰা সেকেন্ড উইক লৈকে পঢ়া কিন্তু বহুত বাঢ়ি গ'ল তো এই গুটেইখিনি কিন্তু এদিনত ৰিভিজন কৰা সম্ভৱ নহয় সেইকাৰণে মই 2 দিন আপোনালোকৰ ৰিভিজন দিলো ডে 6 আৰু ডে 7 কাৰণ ৰিভিজন হৈছে সবতকে আসল কথা লগতে মেথছ 1 ঘণ্টা ইংলিছ 1 ঘণ্টা ৰিজনিং 1 ঘণ্টা লগত আৰু এটা কথা মই মেনশন কৰি থাও আপোনালোকে ৰাতি ৰাতি কি কৰিব মক টেষ্ট দি যাব প্ৰত্যেক দিনা এভৰিডে মক টেষ্ট দি যাব ৰাতি ৰাতি এটা মক টেষ্ট ক'ত বিচাৰি পাব মক টেষ্টৰ কাৰণে আমাৰ এপ আছে এম্বিশন এক্সাম ৰুম বুলি তাত মক টেষ্টবোৰ ৰেগুলাৰ বেচিছত আপলোড কৰা হৈ আছে আৰু এই গোটেই সিলেবাসটো মই গোটেই সিলেবাস যিখিনি আছে এইখিনি মই আপলোড কৰি দিম এম্বিশন এক্সাম ৰুমত এতিয়ালৈকে হোৱা নাই 2 দিনৰ পৰা অলপমান প্ৰবলেম থকাৰ কাৰণে আপলোড হোৱা নাই এতিয়াৰ পৰা আপোনালোকে ৰেগুলাৰ তাত পাই যাব ঠিক আছে আৰু লগতে হোৱাটসঅ্যাপ গ্ৰুপ এটা খোলা হৈ আছে এম্বিশন এক্সামৰ অলৰেডি খুলিছো যিকেজন ষ্টুডেন্টে পাৰচেজ কৰিছে তেখেতসকলে জয়েন কৰিছে ইয়াতে মানে আপোনাৰ হোৱাটসঅ্যাপ গ্ৰুপটোত মই লিংকটো দি দিম আপোনালোকে হোৱাটসঅ্যাপ গ্ৰুপত জয়েন কৰি ল'ব আফটাৰ ইনষ্টল দা এম্বিশন এক্সাম ৰুম এপ প্লে ষ্টৰত গৈ সাৰ্চ কৰিব এম্বিশন এক্সাম ৰুম বুলি প্লে ষ্টৰত গৈ সাৰ্চ কৰিব এম্বিশন এক্সাম ৰুম সাৰ্চ কৰাৰ পিছত ইনষ্টল কৰিব মই জাস্ট বেছি লোৱা নাই 49 रुपीसত গুটেইখিনি ফেসিলিটি দি আছো এই গুটেই সিলেবাস অকল আপোনাৰ জিকে বুলি নহয় ম্যাথ ৰিজনিং ইংলিশ সব মক টেষ্ট হৈ আছে চেপ্টাৰ ওয়াইজ আৰু টপিক ওয়াইজ ঠিক আছে তো জিকে টো মই কেনেকৈ দিম ডে 1 ৰ যেনেকৈ আপোনালোকে চাইছে ইয়াতে যে ডে 1 ৰ ইণ্ডিয়ান জিওগ্ৰাফি মই তাতেও কি কৰিম এম্বিশন এক্সাম ৰুমত আপোনালোকৰ শিডিউল মতে মই তাতে কালিৰ পৰা আপলোড দি যাম যে ইণ্ডিয়ান জিওগ্ৰাফি ফাৰ্স্ট দিলো তাৰপিছত নো ইয়ৰ কান্ট্ৰি দিম ডে 2 তাকো ইণ্ডিয়ান জিওগ্ৰাফি দিম তেনেকৈ চাওক ডে 5 ত আছে ডে 6 ত ইণ্ডিয়ান হিষ্ট্ৰী মই সৰি আসাম হিষ্ট্ৰীৰ ওপৰত দিম ঠিক আছে তো স্টাডি প্ল্যানৰ ওপৰতে এম্বিশন এক্সামৰ দিয়া হয় এই গুটেইখিনি ফেসিলিটি অনলি কিন্তু 49 रुपीसত ইয়াৰ লগত কোনো হিডেন চাৰ্জ নাই 49 रुपीसত গুটেইখিনি আপোনালোকে পাব টপিক ওয়াইজ অহা কালিৰ পৰা এইখিনি আমি মেইনটেইন কৰিম ঠিক আছে তো নেক্সট থাৰ্ড উইকত কি আছে চাওক ডে 1 ত আৰ্ট এন্ড কালচাৰ তাৰ পিছত আছে ম্যাথছ আৰু ইংলিশ ঠিক আছে আৰ্ট এন্ড কালচাৰটো আমি একদিনত শেষ কৰিম আৰ্ট এন্ড কালচাৰৰ লগত মই একো টপিক দিয়া নাই সেইকাৰণে আপোনালোকে কি কৰিব আৰ্ট এন্ড কালচাৰ 8 ঘণ্টা বা 9 ঘণ্টা শেষ কৰি দিব ঠিক আছে ডে 2 ত ইণ্ডিয়ান কনস্টিটিউশন আৰু বেংকিং সিস্টেম ডে 3 ত ইণ্ডিয়ান কনস্টিটিউশন 2 দিন দিছো কাৰণ ইয়াতে শিডিউল আছে বহুত কিবা কিবি আছে এমেন্ডমেন্ট আছে এইবোৰ চাব লাগিব ডে 4 ত হৈছে আপোনালোকে ইণ্ডিয়ান ইকোনমি
লগত মেথছ 1 ঘণ্টা আৰু ইংলিছ 1 ঘণ্টা ঠিক আছে তাৰপিছত আহক ডে 5 হ'ব ইণ্ডিয়ান হিষ্ট্ৰী ঠিক আছে ডে 5ত ইণ্ডিয়ান হিষ্ট্ৰীটো আমি অকমান আকৌ পঢ়িম কিয় দিলো মই কাৰণ ইণ্ডিয়ান হিষ্ট্ৰীটো অলপমান ভাষ্ট টপিক পাহৰি যোৱা যায় সনবোৰ তো ইণ্ডিয়ান হিষ্ট্ৰীটো আকৌ ইয়াতে পঢ়া যাব ইণ্ডিয়ান হিষ্ট্ৰী আমি কমপ্লিট কৰিছিলো ৰিপিট আমি ইয়াত পঢ়িম ঠিক আছে সিটি সিচুয়েটেড অন দা বেংক এখিনিও আমি এবাৰ ৰিভিজন কৰিলম তো ম্যাথছ 1 ঘণ্টা রিজনিং 1 ঘণ্টা নেক্সট আউট ডে 6 ত আছে বিল কি আছে এইবোৰ চাব 5 ইয়ার্স প্ল্যান 5 ইয়ার্স প্ল্যানৰ পৰা এটা প্ৰশ্ন থাকে আৰু পঞ্চায়তৰ এখিনি টপিক কমপ্লিট কৰিব ডে 6 ত থাৰ্ড উইক নেক্সট ম্যাথছ 1 ঘণ্টা ইংলিশ 1 ঘণ্টা ম্যাথছ আমাৰ কিন্তু ডেইলি প্ৰ্যাকটিস হৈ আছে ডে 7 ত হ'ব ৰিভিজন ঠিক আছে নেক্সট এতিয়া আহো ফোর্থ উইক এতিয়া চাওক আপোনালোকৰ গ্ৰেড 4 এক্সাম আছে 21st যদি পৰীক্ষা ডেট মতে হয় 21st আগষ্ট তেনেহলে কিন্তু ফোর্থ উইক আপোনালোকে নাপায় ফোর্থ উইক কোনে পাব ফোর্থ উইক পাব গ্ৰেড 3 ছাত্ৰ ছাত্ৰী সকলে তো গ্ৰেড 4 ত কি কৰিছো সৰি ফোর্থ উইকত কি দিলো চাওক ফোর্থ উইকত গোটেই কিন্তু ৰিভিজন দিয়া আছে এতিয়া আৰু কিন্তু পঢ়াৰ সময় আমাৰ নাই তো চাওক ডে 1 ত আমি ফুল মিনিং বোৰ চাই লম যিমান ফুল মিনিং আছে অৰ্গানাইজেচনৰ হক বেংকিং সিস্টেমৰ হক বুজি পাইছে যি কোনো ফুল মিনিং বোৰ চাম লগতে ম্যাথছ ইংলিশ আৰু মক টেস্ট তাৰ পিছত ডে 2 ত কি হ'ব ফোর্থ উইকৰ ডে 2 ত হ'ব আপোনালোকৰ ডে 2 ত হ'ব প্ৰিভিয়াস কোশ্চেন পেপাৰ সলভ প্ৰিভিয়াস কোশ্চেন পেপাৰবোৰ সলভ কৰিম ম্যাথছ আৰু ৰিজনিং থাকিব 1 ঘণ্টা নেক্সট হৈছে ৰিভিজন প্ৰিভিয়াস কোশ্চেন পেপাৰ সলভ ৰিভিজন বাস ধুনিয়াকৈ আপোনালোকে 28 তাৰিখত পৰীক্ষাটো দিব যাব এনেকৈ ৰুটিনটো শেষ কৰি তো ইয়াতে মই ভাবো এনেকৈ যদি আপোনালোকে কমপ্লিট কৰে আপোনাৰ কিন্তু 100% কোর্স কমপ্লিট হৈ আছে তো তাৰে লগত মেটাৰ কৰিব আপোনালোকৰ কিন্তু মক টেস্ট দিয়াটো মক টেস্ট দিলেহে আপুনি ধৰিব পাৰিব যে আপোনাৰ এই যে পঢ়িছে মানে টপিকবোৰ আপুনি ধুনিয়াকৈ কমপ্লিট কৰিব পাৰিছে নে নাই সেই কাৰণে মক টেস্টটো ৰেগুলাৰ মানে ডে 1 ৰ পৰা এই ডে 1 ৰ পৰা আপোনালোকৰ কিন্তু মক টেস্ট দি যাব লাগিব তো মক টেস্টৰ কাৰণে মই কলো যে এম্বিশন এক্সাম ৰুম মনত ৰাখিব এম্বিশন এক্সাম ৰুম ঠিক আছে প্লে ষ্টৰত গৈ সাৰ্চ কৰি এপ ইনষ্টল কৰি আপোনালোকে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট বুলি আছে হেতু আপোনালোকে কৰি লব সাবস্ক্ৰিপশনটো লৈ লব বেছি নহয় অনলি 49 rupees ঠিক আছে যাতে সবে এফোর্ডেবল কৰিব পাৰে আৰু তাতে মই অহাকালিৰ পৰা এই যে যেনেকৈ মই ডে 1 ডে 2 দিলো গুটেই এইখিনি মই তাতে আপলোড দি দিম তেতিয়া আপোনালোকে দিনটো পঢ়িব ইন্ডিয়ান জিওগ্ৰাফি সে ডে 1 ৰ ইন্ডিয়ান জিওগ্ৰাফি আছে দিনটো পঢ়িলে ৰাতি 11টা বা 12টাৰ সময় আপোনালোকে টেষ্টটো দি দিব যে ইন্ডিয়ান জিওগ্ৰাফি যে মই পঢ়িলো যে মই 20টা কোশ্চেন দিলো বা 30টা কোশ্চেন দিলো যে 20টা 30টা কোশ্চেন মই পাৰিছো নে নাই লাইক দ্যাট তেনেকুৱা তো ঠিক আছে তো ভিডিওটো যদি ভাল পাইছে তেনেহলে সকলোৰ লগত শেয়াৰ কৰিব আৰু নতুন থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ইয়াৰ লগত জড়িত ভিডিওবোৰো আমি ইয়াতে আপলোড কৰি যাম ধন্যবাদ